Hi my dear Asian people. কেইদিনমানৰ পৰা টিচাৰৰ ট্ৰান্সফাৰৰ যেটো পোৰ্টেল হেতু বন্ধ হৈ আছিল তো সেই কাৰণে বহুত কোৱেশ্চন আমাৰ মাজত এৰাইজ হৈছিল যে ট্ৰান্সফাৰ কেতিয়া দিব কেতিয়া খুলিব কি কৰিব কি নকৰিব তো আজি বহুত কোৱেশ্চনৰ এনসাৰ পোৱা গল আৰু সেই গোটেইখিনি আপোনালোক এই ভিডিওটো জনাবলৈ ওলাইছে ভিডিওটো শেষলৈকে চাব প্ৰথম কোৱেশ্চনটো হ'ল পোৰ্টেলটো কেতিয়া খুলিব পোৰ্টেল আজি শিক্ষামন্ত্ৰী মহোদয় কেজনমান আমাৰ এই ট্ৰান্সফাৰ বিচৰা প্ৰাৰ্থীয়ে লগ কৰিছে লগ কৰোতে তেখেতে ক'লে যে এই পোৰ্টেলটো জুলাই মাহত ট্ৰান্সফাৰখিনি এপ্লিকেবল হ'ব পৰাকৈ এপ্ৰিলৰ বা মাৰ্চৰ শেষৰ পিনে বা মাৰ্চ বা এপ্ৰিলৰ ভিতৰত পোৰ্টেলটো খুলি দিব বুলি কৈছে এক নম্বৰ এনসাৰ আমি পালো দুই নম্বৰ আছিল কোৱেশ্চন যিখিনি স্পেশাল ৰিক্ৰুটমেন্ট ড্ৰাইভত টিচাৰ এপইন্ট হৈছিল সেইখিনি টিচাৰৰ এই যিখিনি আমাৰ টেটৰ পৰা ডাইৰেক্ট এপইন্টমেন্ট হৈছিল সেইখিনিৰ লগত মিউচুৱেল ট্ৰান্সফাৰ হ'বনে নহয় বহুতে নহয় বুলি এটা মিছা বাতৰি উলিয়াই আছিল তো সেইটো কথাত আজি শিক্ষামন্ত্ৰী ডাঙৰীয়ে ক্লিয়াৰ কৰি দিছে যে তেওঁলোকৰ মাজতো ট্ৰান্সফাৰ হ'ব আৰু আজি যিখিনি টিচাৰে হাইস্কুলৰ টিচাৰে ৰেগুলাৰ হিচাপে এপইন্টমেন্ট পালে সেই টিচাৰখিনি আৰু যিখিনি অলৰেডি হাইস্কুলত টেটৰ পৰা পাই পেলাই ওয়াৰ্ক কৰি আছে সেইখিনি টিচাৰৰ মাজত মিউচুৱেল ট্ৰান্সফাৰ হ'বনে নহয় এইটো এটা কোৱেশ্চন আছিল এইটো কোৱেশ্চন আজি যিখন মিটিং গ'ল সেই মিটিংখনত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই বস্তুটো ক্লিয়াৰ কৰি কৈছে যে এতিয়া পৰিখৰ বাঢ়িলে এতিয়া সকলোৰে মাজত মিউচুৱেল ট্ৰান্সফাৰ হ'ব পাৰিব তো ম্যাক্সিমাম বস্তু এতিয়া ক্লিয়াৰ হৈ গ'ল যে মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলটো অতি সোনকালে খুলিব আৰু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে সাজু হ'ব পাৰে মানে পাৰ্টনাৰ বিচাৰিব পাৰে আৰু এসআৰডিৰ ক্ষেত্ৰতো যদি কোনোবাই পাৰ্টনাৰ বিচাৰি থৈছিল নিৰাশ হ'ব নালাগে পাৰ্টনাৰ কিটাক লক কৰক আৰু এপ্লাই কৰিবৰ কাৰণে সাজু হওক তো ভিডিওটোত মেইন কথা এইখিনি নিয়ে তো ভিডিওটো শ্বেয়াৰ কৰিব আৰু লাইক এটা দি যাব